ভাল প্ৰশ্ন উঠিছিল সেই প্ৰশ্নটো উঠিছিল যে ইয়াৰ মানুহ কিছুমানক তেওঁলোকে মাতি লৈ গৈছিল কিয় মাতি নিছে কি কথা তেওঁলোকেতো ইনভেষ্টিগেশ্যন কোনো পাৰ্ট ল'ব নোৱাৰে আৰু ইনভেষ্টিগেশ্যনৰ কোনো গোপন কথা তেওঁলোকে ক'ব নোৱাৰে এইটো হ'ল ডক্ট্ৰিন অফ ল তেওঁলোকক মাতি নি কি কথা পাতিলে কি ক'লে কি আমি নাজানো কোনোবাই গ'ল কোনোবাই নগ'ল কাৰণ ইয়াত কিন্তু ইনভেষ্টিগেশ্যনৰ এটা কথা হয় এটা কথা কিন্তু দিগদাৰ হ'ব এই ধৰণৰ কাৰ্যই যে এই সকলো তাৰমানে জুবিন অনুৰাগী তেওঁলোকৰ লগত জড়িত তাৰমানে চাহ পানী খাই কথা পাতি তুলিছে পুলিচ নিৰপেক্ষ নহয় বুলি তেওঁলোকৰ তাৰমানে পিটিশ্যনত তাৰমানে ষ্টেটমেণ্ট আহি যাব অৰ্থাৎ যিটো ঘটনা হ'ল বা তেওঁলোকক যেনেধৰণে চাহ পানী খুৱাই পঠিয়াই দিলে ভাল প্ৰশ্ন উঠিছিল সেই প্ৰশ্নটো উঠিছিল যে ইয়াৰ মানুহ কিছুমানক তেওঁলোকে মাতি লৈ গৈছিল কিয় মাতি নিছে কি কথা তেওঁলোকেতো ইনভেষ্টিগেশ্যন কোনো পাৰ্ট ল'ব নোৱাৰে আৰু ইনভেষ্টিগেশ্যনৰ কোনো গোপন কথা তেওঁলোকে ক'ব নোৱাৰে এইটো হ'ল ডক্ট্ৰিন অফ ল তেওঁলোকক মাতি নি কি কথা পাতিলে কি ক'লে কি আমি নাজানো কোনোবাই গ'ল কোনোবাই নগ'ল কাৰণ ইয়াত কিন্তু ইনভেষ্টিগেশ্যনৰ এটা কথা হয় এটা কথা কিন্তু দিগদাৰ হ'ব এই ধৰণৰ কাৰ্যই যে এই সকলো তাৰমানে জুবিন অনুৰাগী তেওঁলোকৰ লগত জড়িত তাৰমানে চাহ পানী খাই কথা পাতি তুলিছে পুলিচ নিৰপেক্ষ নহয় বুলি তেওঁলোকৰ তাৰমানে পিটিশ্যনত তাৰমানে ষ্টেটমেণ্ট আহি যাব অৰ্থাৎ যিটো ঘটনা হ'ল বা তেওঁলোকক যেনেধৰণে চাহ পানী খুৱাই পঠিয়াই দিলে ভাল প্ৰশ্ন উঠিছিল সেই প্ৰশ্নটো উঠিছিল যে ইয়াৰ মানুহ কিছুমানক তেওঁলোকে মাতি লৈ গৈছিল কিয় মাতি নিছে কি কথা তেওঁলোকেতো ইনভেষ্টিগেশ্যন কোনো পাৰ্ট ল'ব নোৱাৰে আৰু ইনভেষ্টিগেশ্যনৰ কোনো গোপন কথা তেওঁলোকে ক'ব নোৱাৰে এইটো হ'ল ডক্ট্ৰিন অফ ল তেওঁলোকক মাতি নি কি কথা পাতিলে কি ক'লে কি আমি নাজানো কোনোবাই গ'ল কোনোবাই নগ'ল কাৰণ ইয়াত কিন্তু ইনভেষ্টিগেশ্যনৰ এটা কথা হয় এটা কথা কিন্তু দিগদাৰ হ'ব এই ধৰণৰ কাৰ্যই যে এই সকলো তাৰমানে জুবিন অনুৰাগী তেওঁলোকৰ লগত জড়িত তাৰমানে চাহ পানী খাই কথা পাতি তুলিছে পুলিচ নিৰপেক্ষ নহয় বুলি তেওঁলোকৰ তাৰমানে পিটিশ্যনত তাৰমানে ষ্টেটমেণ্ট আহি যাব অৰ্থাৎ যিটো ঘটনা হ'ল বা তেওঁলোকক যেনেধৰণে চাহ পানী খুৱাই পঠিয়াই দিলে ভাল প্ৰশ্ন উঠিছিল সেই প্ৰশ্নটো উঠিছিল যে ইয়াৰ মানুহ কিছুমানক তেওঁলোকে মাতি লৈ গৈছিল কিয় মাতি নিছে কি কথা তেওঁলোকেতো ইনভেষ্টিগেশ্যন কোনো পাৰ্ট ল'ব নোৱাৰে আৰু ইনভেষ্টিগেশ্যনৰ কোনো গোপন কথা তেওঁলোকে ক'ব নোৱাৰে এইটো হ'ল ডক্ট্ৰিন অফ ল তেওঁলোকক মাতি নি কি কথা পাতিলে কি ক'লে কি আমি নাজানো কোনোবাই গ'ল কোনোবাই নগ'ল কাৰণ ইয়াত কিন্তু ইনভেষ্টিগেশ্যনৰ এটা কথা হয় এটা কথা কিন্তু দিগদাৰ হ'ব এই ধৰণৰ কাৰ্যই যে এই সকলো তাৰমানে জুবিন অনুৰাগী তেওঁলোকৰ লগত জড়িত তাৰমানে চাহ পানী খাই কথা পাতি তুলিছে পুলিচ নিৰপেক্ষ নহয় বুলি তেওঁলোকৰ তাৰমানে পিটিশ্যনত তাৰমানে ষ্টেটমেণ্ট আহি যাব অৰ্থাৎ যিটো ঘটনা হ'ল বা তেওঁলোকক যেনেধৰণে চাহ পানী খুৱাই পঠিয়াই দিলে ভাল প্ৰশ্ন উঠিছিল সেই প্ৰশ্নটো উঠিছিল যে ইয়াৰ মানুহ কিছুমানক তেওঁলোকে মাতি লৈ গৈছিল কিয় মাতি নিছে কি কথা তেওঁলোকেতো ইনভেষ্টিগেশ্যন কোনো পাৰ্ট ল'ব নোৱাৰে আৰু ইনভেষ্টিগেশ্যনৰ কোনো গোপন কথা তেওঁলোকে ক'ব নোৱাৰে এইটো হ'ল ডক্ট্ৰিন অফ ল তেওঁলোকক মাতি নি কি কথা পাতিলে কি ক'লে কি আমি নাজানো কোনোবাই গ'ল কোনোবাই নগ'ল কাৰণ ইয়াত কিন্তু ইনভেষ্টিগেশ্যনৰ এটা কথা হয় এটা কথা কিন্তু দিগদাৰ হ'ব এই ধৰণৰ কাৰ্যই যে এই সকলো তাৰমানে জুবিন অনুৰাগী তেওঁলোকৰ লগত জড়িত তাৰমানে চাহ পানী খাই কথা পাতি তুলিছে পুলিচ নিৰপেক্ষ নহয় বুলি তেওঁলোকৰ তাৰমানে পিটিশ্যনত তাৰমানে ষ্টেটমেণ্ট আহি যাব অৰ্থাৎ যিটো ঘটনা হ'ল বা তেওঁলোকক যেনেধৰণে চাহ পানী খুৱাই পঠিয়াই দিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত